ধৰ্মগ্ৰন্থ অনুসৰি হিন্দু ধৰ্মত দেৱী দেৱতাসকলৰ ভিতৰত ত্ৰিদেৱক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। এই বিশ্ব ব্ৰহ্মাণ্ডখন ত্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশৰ দ্বাৰা সৃষ্টি হোৱা বুলি বিশ্বাস কৰা হয়। সেই ত্ৰিদেৱৰ ভিতৰত ব্ৰহ্মাক বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, ভগৱান বিষ্ণুক সৃষ্টিৰ পালন বা ৰক্ষাকৰ্তা আৰু শিৱক সমগ্ৰ জগতৰ সংহাৰক বুলি গণ্য কৰা হয়। কেতিয়াবা আমাৰ মনত এটা প্ৰশ্ন উদয় হয়, এটা কথা জানিবলৈ মন যায় যে ত্ৰিদেৱৰ ভিতৰত আটাইতকৈ শক্তিশালী কোন? আজি আমাৰ শাস্ত্ৰ অনুসৰি এই তিনিজনৰ ভিতৰত আটাইতকৈ শক্তিশালী কোন সেই বিষয়ে ক'বলৈ লৈছো। আমাৰ বিভিন্ন ধৰ্মগ্ৰন্থ তথা পুৰাণত কিছুমান কাহিনী পোৱা যায়, যাৰ জৰিয়তে আমি ত্ৰিদেৱৰ ভিতৰত কোন সৰ্বশ্ৰেষ্ঠ সেই কথা জানিব পাৰোঁ। শিৱপুৰাণৰ কথা অনুসৰি সৃষ্টিৰ পাতনিতে এদিন ব্ৰহ্মা আৰু বিষ্ণু দুয়োৰে মাজত শ্ৰেষ্ঠতাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল। ব্ৰহ্মাই কৈছিল মই শ্ৰেষ্ঠ, বিষ্ণুৱে কৈছিল মইহে শ্ৰেষ্ঠ, কিয়নো মোৰ নাভি পদ্মৰ পৰাহে তোমাৰ উৎপত্তি হৈছে। ব্ৰহ্মা আৰু বিষ্ণুৰ মাজত হোৱা কাজিয়া অধিক বাঢ়ি যোৱা দেখা পাই ভগৱান শিৱই দুয়োৰে ওচৰলৈ আহি এটা অগ্নিপুঞ্জ প্ৰকট কৰিলে, যাৰ কোনো আদি অন্ত নাছিল। তাৰ পাছত ভগৱান শিৱই ব্ৰহ্মা আৰু বিষ্ণুক ক'লে, হে ব্ৰহ্মা আৰু বিষ্ণু, তোমালোক দুয়োৰে মাজত শ্ৰেষ্ঠতাক লৈ যি কাজিয়াৰ সূত্ৰপাত হৈছে, তাৰ উত্তৰ পাবলৈ হ'লে এই অগ্নিপুঞ্জৰ ভিতৰত প্ৰৱেশ কৰি ইয়াৰ আদি অন্ত বিচাৰা। দুয়োৰে ভিতৰত যিজনে ইয়াৰ অন্ত বিচাৰি পাবলৈ সক্ষম হবা তেওঁৱেই শ্ৰেষ্ঠ। ভগৱান শিৱৰ কথা অনুসৰি ব্ৰহ্মা আৰু বিষ্ণু দুয়ো অগ্নিপুঞ্জৰ ভিতৰত প্ৰৱেশ কৰিলে। 1000 বছৰ সন্ধান কৰাৰ পাছতো ব্ৰহ্মা আৰু বিষ্ণুৱে সেই অগ্নিপুঞ্জৰ কোনো আদি অন্ত বিচাৰি নাপালে। তেতিয়া বিষ্ণুৱে অগ্নিপুঞ্জৰ পৰা ওলাই আহি নিজৰ পৰাজয় স্বীকাৰ কৰি ল'লে। কিন্তু ব্ৰহ্মাই আহি শিৱৰ আগত মিছা কথা ক'লে যে তেওঁ অগ্নিপুঞ্জৰ অন্ত বিচাৰি পাবলৈ সক্ষম হ'ল। ব্ৰহ্মাই মিছা কথা কোৱা শুনি ভগৱান শিৱ ক্ৰোধান্বিত হৈ পৰিল আৰু শিৱৰ ক্ৰোধৰ পৰা ভৈৰৱৰ উৎপত্তি হ'ল, যিয়ে ব্ৰহ্মাৰ পঞ্চমটো মাথা কাটি পেলালে, যিখন মুখেৰে ব্ৰহ্মাই মিছা কথা কৈছিল। তাৰ পাছত ভগৱান শিৱই ব্ৰহ্মাক অভিশাপ দিলে যে ভৱিষ্যতে ব্ৰহ্মাৰ পূজা কোনেও নকৰিব, আৰু ভগৱান বিষ্ণুক এই আশীৰ্বাদ দিলে যে ভৱিষ্যতে বিষ্ণুক ভগৱান শিৱৰ দৰেই পূজা কৰিব। এনেদৰে শিৱপুৰাণৰ কথা অনুসৰি ত্ৰিদেৱৰ ভিতৰত ভগৱান শিৱই শ্ৰেষ্ঠ। ভাগৱত পুৰাণৰ কথা অনুসৰি এবাৰ ঋষি মুনিসকলৰ মাজত ত্ৰিদেৱ অৰ্থাৎ সৃষ্টিকৰ্তা ব্ৰহ্মা, পালনকৰ্তা বিষ্ণু আৰু সংহাৰকৰ্তা মহেশ্বৰৰ ভিতৰত কোন শ্ৰেষ্ঠ এই বিষয়টো লৈ তৰ্ক বিতৰ্ক চলিছিল। তেতিয়া ঋষিসকলে আলোচনা কৰি সিদ্ধান্ত কৰিলে যে মহৰ্ষি ভৃগুৱে ত্ৰিদেৱৰ পৰীক্ষা ল'ব। ত্ৰিদেৱৰ পৰীক্ষা লোৱাৰ দায়িত্ব লাভ কৰি ভৃগুৱে প্ৰথমে ব্ৰহ্মাৰ পৰীক্ষা ল'বৰ বাবে ব্ৰহ্মলোকত গৈ উপস্থিত হ'ল। সেই সময়ত ব্ৰহ্মা দেৱী সৰস্বতীৰ লগত বহি বাৰ্তালাপ কৰি আছিল। ব্ৰহ্মলোকত উপস্থিত হৈ ভৃগুৱে ব্ৰহ্মা আৰু দেৱী সৰস্বতী কাকোৱে প্ৰণাম নকৰিলে। ভৃগুৱে প্ৰণাম নকৰা দেখি ব্ৰহ্মাৰ খং উঠিছিল, সেয়েহে ভৃগুক বহিবলৈ নকলে। তেতিয়া ভৃগুৱে ব্ৰহ্মাক তিৰস্কাৰ কৰি ক'লে, হে পৰমপিতা, আপোনাৰ ব্ৰহ্মলোকত অতিথিসকলৰ প্ৰতি এয়া কেনেকুৱা ব্যৱহাৰ? মই এজন মহা তেজস্বী ঋষি বুলি সকলোৱে জানে, আৰু
সেই অনুসৰি সন্মান জনায়। তথাপি মোৰ আগমন দেখিও আপুনি মোক বহিবলৈ আসন নিদিলে। ভৃগুৱে কোৱা এনেধৰণৰ বিভিন্ন তাচ্ছিল্যপূৰ্ণ কথা শুনি ব্ৰহ্মা ক্ৰোধান্বিত হৈ ক'লে, হে ভৃগু, তুমি আজ্ঞা নোলোৱাকৈ ব্ৰহ্মলোকলৈ আহিলা আৰু আহি পিতৃ মাতৃক প্ৰণাম নকৰিলা। মোৰ ব্ৰহ্মলোকলৈ আহি তুমি মোকেই তিৰস্কাৰ কৰিছা। তুমি এতিয়া ইয়াৰ পৰা গুচি যোৱা, অন্যথা মই তোমাক শ্ৰাপ দি দিম। ব্ৰহ্মাৰ খং দেখি ঋষি ভৃগুৱে ক'লে, হে পিতৃ, মোক ক্ষমা কৰিব। মই ঋষিসকলৰ কথাত ত্ৰিদেৱৰ পৰীক্ষা লোৱাৰ উদ্দেশ্যৰে ইয়ালৈ আহিলো। মই গম পালো যে আপুনি ত্ৰিদেৱৰ ভিতৰত শ্ৰেষ্ঠ হ'ব নোৱাৰে। তাৰ পাছত ঋষি ভৃগুৱে ব্ৰহ্মা আৰু দেৱী সৰস্বতীক প্ৰণাম জনাই ভগৱান শিৱৰ পৰীক্ষা ল'বৰ বাবে ব্ৰহ্মলোকৰ পৰা গৈ কৈলাশত উপস্থিত হ'ল। সেই সময়ত শিৱ ধ্যানমগ্ন হৈ আছিল। ভৃগুৰ আগমনত শিৱৰ ধ্যান ভংগ হ'ল আৰু শিৱই ভৃগুক প্ৰসন্নতাৰে আলিংগন কৰিব বিচাৰিলে। তেতিয়া ভৃগুৱে শিৱক আলিংগন কৰিবলৈ অস্বীকাৰ কৰি ক'লে, হে মহাদেৱ, আপুনি দেহত চিতাভস্ম সানি অপবিত্ৰভাৱে ভূত প্ৰেতসকলৰ লগত ঘূৰি ফুৰে। পিছে মই এজন পবিত্ৰ ঋষি, তেনে ক্ষেত্ৰত মই আপোনাৰ লগত কেনেকৈ আলিংগন কৰিম? ভৃগুৰ মুখে এনেধৰণৰ কথা শুনি ক্ৰোধান্বিত হৈ ভগৱান শিৱই ভৃগুক মাৰিবলৈ বুলি হাতত ত্ৰিশূল দাঙি ল'লে। ভৃগুৱে দেখিলে যে ভগৱান শিৱৰ হাতত আজি ৰক্ষা নাই। কথা বিষম দেখি শিৱৰ ক্ৰোধৰ পৰা ৰক্ষা কৰিবলৈ ভৃগুৱে স্তুতি প্ৰাৰ্থনা কৰি ক'লে, হে প্ৰভু, মোৰ এনে ব্যৱহাৰৰ বাবে ক্ষমা কৰিব। আপোনাক অপমানিত কৰাৰ ধৃষ্টতা মই কেতিয়াও কৰিব নোৱাৰো। ত্ৰিদেৱৰ ভিতৰত কোন শ্ৰেষ্ঠ সেইটো পৰীক্ষা কৰাৰ দায়িত্ব মোৰ ওপৰত পৰিল। আপোনাৰ পৰম ভক্তক ক্ষমা কৰক প্ৰভু। ভৃগুৰ স্তুতি প্ৰাৰ্থনা শুনি ভগৱান শিৱ শান্ত হ'ল। তাৰ পাছত ভগৱান শিৱক প্ৰণাম জনাই ভৃগুৱে ভগৱান বিষ্ণুৰ পৰীক্ষা ল'বলৈ বিষ্ণুলোকৰ দ্বাৰত গৈ উপস্থিত হ'ল। কিন্তু সেই সময়ত মাতা মহালক্ষ্মীৰ লগত প্ৰেমালাপত মগ্ন বিষ্ণুৱে ভৃগু ঋষিৰ উপস্থিতিৰ কথা গম নাপাই আগৰ দৰেই বহি থাকিল। তেতিয়া ঋষি ভৃগুৱে গৈ ভগৱান বিষ্ণুৰ বুকুত সজোৰে গোৰ মাৰি দিলে। অকস্মাত বুকুত পদাঘাত পাই বিষ্ণুৱে ঘূৰি চাই দেখিলে ওচৰতে মহৰ্ষি ভৃগু থিয় হৈ আছে। তেতিয়া ভগৱান বিষ্ণুৱে ভৃগুক প্ৰণাম জনাই ক'লে, হে মহৰ্ষি, আপুনি কেতিয়া আহিল মই গম নাপালো। তাৰ বাবে মোক ক্ষমা কৰিব। আপোনাৰ পবিত্ৰ চৰণৰ স্পৰ্শত আজি ময়ো পবিত্ৰ হলো। পাষাণৰ দৰে কঠিন মোৰ বুকুত পদাঘাত কৰি আপুনি নিশ্চয় ভৰিত দুখ পালে। এই বুলি কৈ ভগৱান বিষ্ণুৱে হাতযোৰ কৰি ভৃগুৰ ওচৰত প্ৰাৰ্থনা জনালে আৰু ঋষি ভৃগুক নিজৰ আসনত বহুৱাই ভৰিখন মোহাৰি দিব ধৰিলে। ভগৱান বিষ্ণুৰ এনেহেন বিপৰীত কৰ্ম দেখি ভৃগু আচৰিত হৈ পৰিল। ভৃগুৱে ভাবি আচৰিত হ'ল যে বুকুত গোৰ মাৰি দিয়াৰ পাছতো ভগৱান বিষ্ণুৰ অলপো খং নুঠিল। ওলোটাই ভৃগুৱে দুখ পাইছে বুলি ভাবি ভৰিখন মোহাৰি দিছে। বিষ্ণুৰ এনে ব্যৱহাৰ দেখি মহৰ্ষি ভৃগুৱে বুজি পালে যে কাম, ক্ৰোধ, লোভ, মোহ আদি কোনো ধৰণৰ বিকাৰে ভগৱান বিষ্ণুৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। গতিকে ত্ৰিদেৱৰ ভিতৰত ভগৱান বিষ্ণুৱেই শ্ৰেষ্ঠ। তাৰ পাছত ভগৱান বিষ্ণুৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি ভৃগু বৈকুণ্ঠৰ পৰা ঘূৰি আহিল। পাছত ভৃগুৰ মুখে সকলো কথা শুনি ঋষি মুনিসকলে বুজি পালে যে ত্ৰিদেৱৰ ভিতৰত ভগৱান বিষ্ণুৱেই শ্ৰেষ্ঠ। সপ্তৰ্ষিসকলৰ কথা অনুসৰি এবাৰ ত্ৰিদেৱ একেলগে বহি আছিল। তেনেতে ভগৱান শিৱৰ মনত এই চিন্তা আহিল যে
মই বিশ্বব্ৰহ্মাণ্ডৰ সংহাৰক। মোৰ বাৰু ইমান শক্তি আছেনে যে মোৰ সন্মুখত বহি থকা ব্ৰহ্মা আৰু বিষ্ণুকো মই বিনাশ কৰিব পাৰিম? ভগৱান শিৱৰ মনলৈ এনে এটা চিন্তা আহি থকা দেখি ব্ৰহ্মা আৰু বিষ্ণু দুয়োজনে মিচিকিয়াই হাঁহিবলৈ ধৰিলে। পাছত ব্ৰহ্মাই ভগৱান শিৱক ক'লে, হে ভোলানাথ, মোৰ ওপৰত তোমাৰ শক্তি প্ৰয়োগ কৰা। এই কথা শুনি ভগৱান শিৱই ব্ৰহ্মাৰ ওপৰত নিজৰ শক্তি প্ৰয়োগ কৰাৰ লগে লগে সৃষ্টিকৰ্তা ব্ৰহ্মা জ্বলিবলৈ ধৰিলে আৰু ভস্মলৈ পৰিণত হ'ল। ব্ৰহ্মাক এনেদৰে জ্বলি ভস্ম হোৱা দেখি শিৱই চিন্তা কৰিবলৈ ধৰিলে যে এতিয়া বিশ্ব ব্ৰহ্মাণ্ড কোনে সৃষ্টি কৰিব। তেনেতে সেই ভস্মৰ দমটোৰ পৰা এটা মাত ভাহি আহিল, হে মহাদেৱ, মোৰ একো হোৱা নাই। মই জ্বলি যোৱাৰ বাবে এই ভস্ম সৃষ্টি হৈছে আৰু য'ত সৃষ্টি আছে তাতে মই আছো। আৰু ব্ৰহ্মা পুনৰ প্ৰকট হ'ল। তেতিয়া ভগৱান নাৰায়ণে ক'লে, হে মহাদেৱ, এতিয়া মোৰ ওপৰত তোমাৰ শক্তি প্ৰয়োগ কৰা। এই কথা শুনি মহাদেৱে ভগৱান বিষ্ণুৰ ওপৰত নিজৰ শক্তি প্ৰয়োগ কৰিলে, যাৰ ফলত ভগৱান বিষ্ণু জ্বলিবলৈ ধৰিলে আৰু এদম ভস্মৰ সৃষ্টি হ'ল। তেনেতে ভস্মৰ দমটোৰ পৰা এটা মাত ভাহি আহিল, হে মহাদেৱ, মোৰ ওপৰত তোমাৰ শক্তি আৰু অধিক প্ৰয়োগ কৰি থাকা। বাৰে বাৰে সকলো শক্তি প্ৰয়োগ কৰাৰ পাছত ভস্মৰ দমটো নোহোৱা হৈ গ'ল, কিন্তু ভস্মৰ এটা কণা তেতিয়াও ৰৈ গ'ল আৰু ভস্মৰ সেই ক্ষুদ্ৰ কণিকাটোৰ পৰা ভগৱান বিষ্ণু পুনৰ প্ৰকট হ'ল। ইয়াৰ পাছত ভগৱান শিৱৰ মনলৈ আন এটা চিন্তা আহিল যে যদি মই নিজকে ধ্বংস কৰোঁ তেন্তে মোৰ লগতে ব্ৰহ্মা আৰু বিষ্ণু ধ্বংস হ'বনে নহ'ব? কাৰণ য'ত সংহাৰক নাথাকে তাত আন কাৰোবাৰ অস্তিত্ব থকাটো কেনেকৈ সম্ভৱ? এনেদৰে ভাবি ভগৱান শিৱই নিজৰ ওপৰতে নিজৰ শক্তি প্ৰয়োগ কৰাৰ লগে লগে তেওঁ জ্বলি ভস্ম হৈ গ'ল আৰু তেওঁৰ লগতে ভগৱান বিষ্ণু আৰু ব্ৰহ্মাও ভস্মলৈ পৰিণত হ'ল। তিনিওজনে জ্বলি ভস্মলৈ পৰিণত হোৱাৰ পাছত সকলোতে আন্ধাৰ হৈ পৰিল। তেতিয়া সেই ভস্মৰ দমৰ পৰা পুনৰ ব্ৰহ্মাৰ উৎপত্তি হ'ল, কাৰণ য'ত সৃষ্টি আছে তাতেই ব্ৰহ্মা আছে। তাৰ পাছত ভগৱান বিষ্ণু উৎপত্তি হ'ল, কাৰণ য'ত সৃষ্টি নিৰ্মাণ হয় তাতেই ৰক্ষক থাকে। আৰু অৱশেষত ভস্মৰ মাজৰ পৰা ভগৱান শিৱৰ আৱিৰ্ভাৱ হ'ল, কাৰণ য'ত সৃষ্টি আৰু সংৰক্ষণ আছে তাতেই বিনাশ থাকে। সেই ভস্মবোৰৰ গুৰুত্ব উপলব্ধি কৰি ভগৱান শিৱই নিজৰ শৰীৰত সানি ল'লে। ইয়াৰ পৰাই গম পোৱা গ'ল যে ত্ৰিদেৱৰ ভিতৰত কোনোৱেই ডাঙৰ নহয় আৰু আমাৰ সকলো বেদ পুৰাণতে একেই ব্যাখ্যা পোৱা যায় যে ত্ৰিদেৱৰ সকলোৱে সমান আৰু শ্ৰেষ্ঠ আৰু তেওঁলোকৰ তুলনা কৰাটো অৰ্থহীন। বান্ধৱসকল, আশা কৰোঁ আমাৰ আজিৰ কথাভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।